হিমন্ত বিশ্ব শৰ্মাৰ ক্যালকুলেশন 26ত সৰকাৰ কংগ্ৰেছৰ। নমস্কাৰ প্ৰিয় দৰ্শক, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগত। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, সাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয় যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰিব। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অসমৰ ৰাজনীতিৰ অন্তৰ্ভাগত এক আজব খেলা চলি আছে। অহা এপ্ৰিল মাহত অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। হয়তো নিৰ্বাচন আয়োগে এই সপ্তাহত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব, কিন্তু অসমৰ নিৰ্বাচনৰ ওচৰ চাপি অহাৰ লগে লগে নিৰ্বাচনী পৰিৱেশত সংঘটিত হৈছে এক অদ্ভুত পৰিঘটনা, বা সঁচাকৈয়ে ক'বলৈ গ'লে এক আজব খেলা। এতিয়া এবাৰ ভাবি চাওকচোন, ৰাজ্যখনৰ প্ৰধান প্ৰতিদ্বন্দ্বী দল দুটা, বিজেপি আৰু কংগ্ৰেছে ইটোৱে সিটোক পাৰ্যমানে আক্ৰমণ কৰাত ব্যস্ত হৈ পৰিছে। স্পষ্টভাৱে যদি তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে, তেন্তে ইজনে সিজনক আক্ৰমণ কৰিবই। কিন্তু তেওঁলোকৰ এই আক্ৰমণৰ ধাৰাটো প্ৰায় একেই। পাৰ্থক্য মাথো এইটোৱেই যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ মুছলমানৰ বিৰুদ্ধে ঘৃণাৰ ৰাজনীতি চলাইছে, আনহাতে কংগ্ৰেছে কোনো ধৰ্ম, কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাৰ ৰাজনীতি নকৰে। সেইটোৱেই এই দুয়োটা প্ৰতিদ্বন্দ্বী দলৰ মাজৰ পাৰ্থক্য। এতিয়া ভাবি চাওকচোন, আজতক চেনেলে অসমৰ ওপৰত পঞ্চায়ত শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰিছিল। আজতকৰ সেই পঞ্চায়ত শীৰ্ষক অনুষ্ঠানৰ মঞ্চত হিমন্ত বিশ্ব শৰ্মাও উপস্থিত আছিল। কংগ্ৰেছৰ পৱন খেৰাও তাত উপস্থিত আছিল। আজতকৰ সেই পঞ্চায়ত কাৰ্যসূচীত অসমৰ আসন্ন নিৰ্বাচনৰ এক বেলেগ দিশে দেখা পোৱা গ'ল, য'ত হিমন্ত বিশ্ব শৰ্মাই মঞ্চৰ পৰা মুকলিকৈ কৈছিল যে অসমত থকা 70 লাখ অবৈধ অনুপ্ৰৱেশকাৰীক মই খেদি পঠিয়াব নোৱাৰো, কিন্তু সেইসকল মুছলমান যাক মিয়া বুলি কোৱা হয়, মই তেওঁলোকৰ ওপৰত ইমান হেঁচা দিম, ইমানেই হেঁচা দিম, ইমান হাৰাশাস্তি কৰিম যে তেওঁলোকে নিজেই অসম এৰি যাবলৈ বাধ্য হ'ব। প্ৰিয় দৰ্শক, চাওক, এগৰাকী মুখ্যমন্ত্ৰীয়ে খোলা মঞ্চৰ পৰা মুকলিকৈয়ে কৈছে এই কথা। ৰাজ্যখনৰ 70 লাখ মিয়া মুছলমানক তেওঁ ইমানেই হেঁচা দিব, ইমানেই হাৰাশাস্তি কৰিব যে তেওঁলোকে নিজেই অসম এৰি যাবলৈ বাধ্য হ'ব। সাংবিধানিক পদবীত অধিষ্ঠিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা চেনেলৰ মঞ্চৰ পৰাই কৈছে এই কথা। তেন্তে প্ৰিয় দৰ্শক, ৰাজ্যখনত মুখ্যমন্ত্ৰীৰ সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ পৰিসৰ কল্পনা কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঞ্চৰ পৰা মুকলিকৈয়ে দাবী কৰিছে যে অসমত 70 লাখ অনুপ্ৰৱেশকাৰী মিয়া মুছলমান আছে। অলপ অচৰপ নহয়, 70 লাখ। মুখ্যমন্ত্ৰী মহোদয়, সেই তালিকাখন যেতিয়া আপোনাৰ হাতত আছেই, ৰাজ্যখনত যেতিয়া আপোনাৰ নেতৃত্বত চৰকাৰ আছে, আপোনাৰ অধীনত ৰাজ্যখনৰ গৃহ বিভাগ আছে, কেন্দ্ৰত আপোনাৰ দলৰ নেতৃত্বৰ চৰকাৰ আছে, তেন্তে আপোনাৰ ভয় কিহৰ? আপোনাৰ হাতত থকা তালিকাখন কিয় প্ৰকাশ নকৰে? আপুনি নিজ মুখেৰে কৈছে যে অসমত 70 লাখ মিয়া মুছলমান অনুপ্ৰৱেশকাৰী আছে, তেন্তে তেওঁলোকৰ ওপৰত হেঁচা প্ৰয়োগ কৰি, তেওঁলোকক হাৰাশাস্তি কৰি, তেওঁলোকক অসম এৰি যাবলৈ বাধ্য কৰোৱাব লাগে নেকি? এই 70 লাখ মিয়া মুছলমান অনুপ্ৰৱেশকাৰীৰ এখন তালিকা প্ৰকাশ কৰক। কিন্তু এই 70 লাখ মিয়া মুছলমান অনুপ্ৰৱেশকাৰীৰ তালিকাখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিব নোৱাৰে। মাত্ৰ তেওঁ মঞ্চৰ পৰাই হুমকি দি আহিছে যে তেওঁ হেঁচা প্ৰয়োগ কৰি হ'লেও এই 70 লাখ মিয়া মুছলমান অনুপ্ৰৱেশকাৰীক খেদি পঠিয়াব। প্ৰিয় দৰ্শক, এই একেজন হিমন্ত বিশ্ব শৰ্মাই আন এটাও দাবী কৰিছে। তেওঁ কৈছে যে প্ৰকাশ পোৱা আৰু প্ৰকাশ পাবলগীয়া কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত 30 জন তেওঁৰ মানুহ আছে। কল্পনা কৰক, হিমন্ত বিশ্ব শৰ্মাই ইমান ডাঙৰ দাবী কৰিছে যে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ তালিকাত 30 জন তেওঁৰ মানুহ আছে। কিয়? কাৰণ পৰৱৰ্তী ৰাজ্যসভা নিৰ্বাচনত তেওঁলোকে, অৰ্থাৎ সেই 30 জনে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিব। অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা এইটোত নিঃসন্দেহ যে কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনীত হোৱা তেওঁৰ শিবিৰৰ, অৰ্থাৎ তেওঁৰ সমৰ্থক 30 কংগ্ৰেছী প্ৰাৰ্থীয়ে জয়ী হ'ব। অৰ্থাৎ কংগ্ৰেছত যে 30 জন হিমন্ত বিশ্ব শৰ্মাৰ বিধায়ক থাকিব, সেই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা নিশ্চিত। প্ৰিয় দৰ্শক, এইখিনিতে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ অংকৰ হিচাপ চাওক। মুঠ আসনৰ সংখ্যা 126খন। ইতিমধ্যে তেওঁ, অৰ্থাৎ তেওঁৰ দলে 22খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বুলিয়ে কৈছে। অৰ্থাৎ তেওঁ ধৰি লৈছে যে 22খন আসন কংগ্ৰেছলৈ যাব। মুছলমান জনসংখ্যা বহুল সমষ্টিসমূহত 30 জন হিমন্ত বিশ্ব শৰ্মাৰ মনোনীত প্ৰাৰ্থী কংগ্ৰেছৰ বিধায়ক হিচাপে জয়ী হৈ আহিল, যি 30 জনে পৰৱৰ্তী সময়ত ৰাজ্যসভাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাকে সমৰ্থন কৰিব। অৰ্থাৎ তাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ কেলকুলেশ্যন মতে কংগ্ৰেছে 22 যোগ 30 অৰ্থাৎ 52খন আসন পাব। আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে লাগেনো কিমান? সংখ্যাগৰিষ্ঠতাৰ বাবে লাগে 64খন আসন। গতিকে আৰু 12খন আসন লাভ কৰিবলৈ কংগ্ৰেছৰ শক্তি নাই নেকি? কংগ্ৰেছৰ ইমান শক্তি নিশ্চয় আছে। তাৰ মানে হিমন্ত বিশ্ব শৰ্মাই আসন্ন বিধানসভা নিৰ্বাচনত কংগ্ৰেছ জয়ী হ'ব বুলি ধৰি লৈছে।
হিমন্ত বিশ্ব শৰ্মাৰ অংক মতে যদি 22 জনৰ ভিতৰত আৰু দুজনো বিজয়ী নহয় তেন্তে 20 জনটো কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ'বই। তেতিয়া 30 যোগ 20 সমান 50 হ'ব। কংগ্ৰেছে নিজাববীয়াকৈ 14খন আসন লাভ কৰিব নোৱাৰিব নেকি? প্ৰিয় দৰ্শক, এতিয়া মই আপোনাক হিমন্ত বিশ্ব শৰ্মাৰ অংকৰ সূত্ৰৰে কওঁ যে কংগ্ৰেছক আৰু প্ৰয়োজন হোৱা 14খন আসনৰ ভিতৰতো এখন আসনততো কংগ্ৰেছ জিকিবই বুলি হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই কৈ থৈছে। এই আসনখন কোনখন মই সেইটোও আপোনাক কওঁ। প্ৰিয় দৰ্শক, আপুনি কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ হিচাপটো চাওক। হিমন্ত বিশ্ব শৰ্মাৰ অংক মতেই কংগ্ৰেছক প্ৰয়োজন হোৱা 14খন আসনৰ ভিতৰত আৰু এখনতো কংগ্ৰেছে পাবই। কংগ্ৰেছক এতিয়া লাগে আৰু 13খন আসন। প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাই এখনততো কংগ্ৰেছ জিকিবই বুলি কোৱা সেই আসনখনেই হৈছে গৌৰৱ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰা আসনখন, অৰ্থাৎ যোৰহাট বিধানসভা সমষ্টিৰ আসনখন। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইতো যোৰহাটৰ পৰা গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছিল। কিন্তু মূৰকত গৈ কিয় নহল? গৌৰৱ গগৈৰ হাতত পৰাজয়ৰ আশংকাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰি আহিল নেকি? প্ৰিয় দৰ্শক, আজ তকৰ পঞ্চায়ত শীৰ্ষক অনুষ্ঠানত এই প্ৰশ্নটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সোধোতে কি উত্তৰ দিলে আপুনি শুনক। जोरहाट से आप चुनाव लड़ रहे हैं? देखिए, जोरहाट में हमारा चुनाव लड़ने का मन था। पार्लियामेंट्री इलेक्शन में हम जोरहाट में हार गया, तो मेरा लगा कि मैं हार गया। जब मैं हार गया, देन आई ओपनली टेल पीपल कि देखो मैं यहाँ हार गया, तो मुझे मेरा सेफ सीट में रहना ठीक है। तो आप डर के नहीं चुनाव लड़ रहे? डर के आप जो बोले, मैंने बोला शर्मा ये मान रहे कि वो डर रहे हैं। आप एकदम कौशिक देखा जी ये मान के चलिए, जो डेमोक्रेसी में जो भार्डिक होते हैं मैं हम्बली उनको एक्नॉलेज करता हूँ, इसलिए मैं पब्लिक का ऊपर नहीं हूँ। जोरहाट का पब्लिक ने बीजेपी को नकारा उस समय, तो उस समय मैंने निर्णय लिया कि जो कॉन्स्टिट्यूएंसी में बीजेपी हारे, अगर उसमें मैं लड़ने जाऊं तो मेरा फाइट उधर ही होगा, बाकी आसाम कौन करे। হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ কি? প্ৰিয় দৰ্শক, আপুনি ভালদৰে চাওক। প্ৰথমেই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই হাৰিম। যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয়ৰ ভয়। গৌৰৱ গগৈৰ হাতত পৰাজিত হোৱাৰ ভয়ত আঁতৰি আহিল হিমন্ত বিশ্ব শৰ্মা। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কেলকুলেশ্যন মতে আৰু এখন আসন যোগ হ'ল কংগ্ৰেছৰ খাতাত। হিমন্ত বিশ্ব শৰ্মাৰ কেলকুলেশ্যন মতে কংগ্ৰেছৰ খাতাত 50খন আসন আছিল, এতিয়া আৰু এখন যোগ হ'ল। এতিয়ালৈকে কংগ্ৰেছে লাভ কৰা মুঠ আসনৰ সংখ্যা হ'লগৈ 51খন। চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছক আৰু কিমান আসনৰ প্ৰয়োজন? মাত্ৰ 13খন আসন। প্ৰিয় দৰ্শক, এই অংক মোৰ নিজা নহয়, এই হিচাপো মোৰ নিজা নহয়। মই নিজেই কংগ্ৰেছৰ হিচাপ কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই সৃষ্টি কৰা সংখ্যাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ অংকৰ ফৰ্মুলা এপ্লাই কৰিহে মই এই কথা কৈছোঁ। এতিয়া বাকী 13খন আসনৰ খেল। এতিয়া যদি কংগ্ৰেছে 126খন আসনৰ ভিতৰত প্ৰায় 111খন আসনত প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে 111খনৰ ভিতৰত 51খন কংগ্ৰেছক দিছে। তেন্তে মিত্ৰজোঁটক বাদ দি বাকী 60খন আসনততো কংগ্ৰেছে নিজা শক্তিৰে প্ৰতিদ্বন্দ্বিতা কৰিবই। যদি আপুনি ধৰি লয় যে কংগ্ৰেছে বাকী 60খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি 13খন আসনত জয়ী হ'বলৈও সক্ষম নহ'বনে? ধৰি লওক সম্পূৰ্ণ 13খন আসনত জয়ী নহ'লেও মিত্ৰ দলৰ বাবে এৰি দিয়া বাকী 15খন আসনত মিত্ৰ দলে 2-3খন আসন আনিবলৈতো সক্ষম হ'ব। মুঠৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ পলিটিকেল মেথমেটিক্সৰ ফৰ্মুলা অনুসৰি চাবলৈ গ'লে কংগ্ৰেছৰ বাবে যুঁজিবলৈ বাকী আছে মাত্ৰ 10খন আসন। কংগ্ৰেছে 10খন আসন জিকাৰহে প্ৰয়োজন, কাৰণ হিমন্ত বিশ্ব শৰ্মাই নিজেই কংগ্ৰেছক চৰকাৰ গঠনত সহায় কৰি আছে। প্ৰিয় দৰ্শক, এয়াই হিমন্ত বিশ্ব শৰ্মাৰ হিচাপ আৰু চোকা নিৰ্বাচনী অংক। হয়তো হিমন্ত বিশ্ব শৰ্মাৰ কৌশল বেলেগ হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মাই কি কৈছে তাৰ কেলকুলেশ্যন কৰি তাৰ ওপৰত ভিত্তি কৰিহে মই আপোনাক এই কথা কৈছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ কেলকুলেশ্যন চাওক। তেওঁ নিজেই কংগ্ৰেছক জয়ী হোৱাত সহায় কৰি আছে। তেওঁৰ কেলকুলেশ্যনৰ দ্বাৰাই কংগ্ৰেছক চৰকাৰ গঠনত সহায় কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মনোনীত 30জন প্ৰাৰ্থী তেওঁৰ মানুহ বুলি যি দাবী কৰিছে, সেই দাবী মিছা বুলিহে কংগ্ৰেছে বিশ্বাস কৰে। মই কিন্তু এইটো মিছা বুলি কোৱা নাই। কংগ্ৰেছেও হিমন্ত বিশ্ব শৰ্মাৰ এই কথাত সন্দেহ কৰিছে, সম্পূৰ্ণ মিছা বুলি ক'ব পৰা নাই। সেইবাবেই হয়তো প্ৰিয়ংকা গান্ধীক স্ক্ৰিনিং কমিটিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে, যাতে এনে প্ৰাৰ্থীক আগতীয়াকৈ চিনাক্ত কৰি উলিয়াব পৰা যায়। ইতিমধ্যে কংগ্ৰেছে প্ৰথমখন আৰু দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে। প্ৰিয় দৰ্শক, এইখিনিতে গৌৰৱ গগৈয়ে কংগ্ৰেছৰ দ্বিতীয়খন তালিকা প্ৰকাশৰ পূৰ্বে কি কৈছিল শুনক। देखिए, सीटों की संख्या पर मैं नहीं जाना चाहूँगा, इससे पहले भी हमारी सीईसी की बैठक हुई है। लेकिन हाँ, ये ज़रूर कहना चाहूँगा कि कल जो आज बैठक में जो लिस्ट तैयार हुई है, कल प्रकाशित होने की संभावना है। और कल के बाद और अलायंस की भी सीट हम कल प्रकाशित करने की कोशिश करेंगे, जो अलायंस के लिए छोड़ी गई है। तो कल के बाद मुझे नहीं लगता ज़्यादा सीट बची रहेंगी, पर हाँ 5-7% सीट्स अभी भी
वर्तमान के हालात को देखते हुए हम उस पर विचार विमर्श बाद में कर सकते हैं। सर, आपकी मुलाकात झारखंड के मुख्यमंत्री साहब से हुई। मुलाकात के बाद उन्होंने कहा कि बहुत जल्द कुछ अच्छी बातें पता चलेगी, हम लोग असम जीतने जा रहे हैं। क्या जेएमएम के साथ कोई अलायंस होने वाली है? कितनी सीटें दे रहे हैं? देखिए, झारखंड कांग्रेस के एक बड़े नेता बंधु तिर्की जी हमारे AICC के द्वारा सीनियर ऑब्जर्वर हैं और पिछले 2-3 महीनों में उन्होंने काफ़ी असम में घूमा है। असम की स्थिति वास्तविक रूप से वो जानते हैं और उनके द्वारा हमने झारखंड में जाकर झारखंड कांग्रेस में जहाँ पर वो सरकार के में भागीदारी है, वहाँ के विधायकों मंत्रियों से हम मिले कि आने वाले समय में वो लोग कैसे हमारे प्रचार में सहयोग करेंगे। और क्योंकि वहाँ पर उस दिन मुख्यमंत्री भी उपस्थित थे तो आदरणीय मुख्यमंत्री के साथ भी एक शिष्टाचार भेंट हमारी हुई। প্ৰিয় দৰ্শক, এতিয়া পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ কথালৈ উভতি যাওঁ। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁৰ 30 জনকৈ প্ৰাৰ্থীয়ে কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলি জিকি আহিব। আজ তকৰ একেটা অনুষ্ঠানতে যেতিয়া পৱন খেৰাক সোধা হৈছিল যে যদি অসমৰ আসন্ন বিধানসভা নিৰ্বাচনত বিজেপি পৰাস্ত হয় তেন্তে বিজেপি পৰাস্ত হোৱাৰ মূল তিনিটা কাৰণ কি হ'ব, পৱন খেৰাৰ উত্তৰ শুনক। आपको लगता है कि कांग्रेस पार्टी जीत जाएगी? एक ही नाम में वो 3 शब्द हैं, हेमंता बिस्वा शर्मा। बीजेपी को आज अगर सबसे बड़ा नुकसान हो रहा है तो इस एक आदमी की वजह से हो रहा है, हेमंता बिस्वा शर्मा। ये पहली बार मैं सुन रहा हूँ कि कोई पार्टी का नेता दूसरे पार्टी के नेता को का कारण बता रहा है कि जिसकी वजह से हम चुनाव जीत सकते हैं। आप ऑफ रिकॉर्ड बीजेपी के नेताओं से पूछिए, वो आपको बताएंगे खुलकर कि अगर हम हार रहे हैं तो हेमंता की वजह से हार रहे हैं। और आरएसएस का सर्वे आपने देखा होगा, मुझसे ज्यादा आपके। প্ৰিয় দৰ্শক, লক্ষ্য কৰক, কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই বিজেপিৰ অন্তৰ্ভাগৰ কথা কৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ অন্তৰ্ভাগৰ কথা কৈছে। অৰ্থাৎ দুয়োটা পক্ষই ইজনে সিজনৰ ভিতৰত কি হৈ আছে তাৰ ওপৰত অধিক গুৰুত্ব দিছে আৰু এনে কথা মনত ৰাখিয়ে নিৰ্বাচনৰ কাষ চাপিছে। আপুনি সেইটোৱেই বুজিছে নেকি? কিন্তু আচল কাহিনীটো হ'ল এইটো। এই অনুষ্ঠানতো এজন সাংবাদিকে হিমন্ত বিশ্ব শৰ্মাক সুধিছিল, নিৰ্বাচনৰ দৌৰত সকলো মুখ্যমন্ত্ৰীকে টেনচনত থকা দেখা যায়, কিন্তু আপোনাৰ চেহেৰাততো কোনো টেনচন দেখা পোৱা নাই। মোৰ মনত পৰিছে এইটো এনে এটা প্ৰশ্ন আছিল যি ধৰণেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সোধা হৈছিল, আপুনি ভাগৰি নাযায়নে, আপুনি কি টনিক খায়? এই একে ধৰণৰ প্ৰশ্ন আছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই নিজকে এনেদৰে উপস্থাপন কৰিছে যেন তেওঁ ষ্ট্ৰেছত নাই। সঁচা কথাটো হ'ল তেওঁ ষ্ট্ৰেছ লুকুৱাবলৈ একো নাই বুলি বাহ্যিকভাৱে দেখুৱাইছে যদিও প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ বেছিকৈ ভূ ৰখা কথাটোৱে হিমন্ত বিশ্ব শৰ্মা যে সম্পূৰ্ণ ষ্ট্ৰেছত আছে ইয়াকেই উদঙাই দেখুৱাইছে। এটা কথা আছে, এটা ডায়লগ আছে, কাছৰ ঘৰত থকা মানুহে আনৰ ঘৰলৈ শিলগুটি নিক্ষেপ নকৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই শিলগুটি নিক্ষেপ কৰিছে কাৰণ তেওঁৰ নিজৰ ঘৰৰ দুৱাৰ খিৰিকীবোৰ সম্পূৰ্ণ ভাঙি গৈছে। মোৰ মূল্যায়ন এইটোৱেই, মোৰ এছেছমেণ্ট এইটোৱেই। এইখিনিতে মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আপুনি জানেই যে আজিকালি সত্যনিষ্ঠ সাংবাদিকতা কৰাটো কিমান কঠিন, কিন্তু তেনেস্থলতো যদি কোনোবাই আপোনাক সঠিক খবৰ যোগান ধৰি আছে, আপোনাৰ ইছ্যুৰ কথা কৈছে, তেন্তে আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত। যদি আপুনি মোৰ সাংবাদিকতা শুদ্ধ বুলি বিশ্বাস কৰে তেন্তে আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো সমৰ্থন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কাৰণ আপোনাৰ সহযোগিতাই হৈছে আমাৰ মূল শক্তি। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।